যেনেকৈ ঝুমুৰ নৃত্য বিশ্ব ৰেকৰ্ড কৰিছে, বিহু নৃত্য বিশ্ব ৰেকৰ্ড কৰিছে। আমি স্বাস্থ্যকৰ্মীয়ে এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়ি গৈ আমি দিছপুৰ বিশ্ব ৰেকৰ্ড কৰিম। আমি এইটো আমাৰ ইতিহাস সাক্ষী হ'ব। আমি ইয়াৰ পৰা আমি পদযাত্ৰা কৰিম, আমি দিছপুৰলৈকে যাম। আমি স্বাস্থ্যকৰ্মীয়ে যে এনেকৈ পদযাত্ৰা কৰিব লগা হ'ব, এইটো মানে আমাৰ অসমৰ ইতিহাস সাক্ষী হৈ থাকিব। হয়তো কোনোদিন এনেকৈ হোৱা নাছিলে আৰু এতিয়া হ'বলৈ গৈ আছে। এই 3 দিনৰ কাৰণে হ'লেও কিহৰ কাৰণে কি হৈছে চাব লাগিছে। অনিৰ্দিষ্ট কালত যদি আমাৰ কিবা আৰু এনেকৈ বহিবলগীয়া পৰ্যায়লৈ আহে, তেতিয়া কিন্তু আমি ইমাৰ্জেঞ্চি বন্ধ কৰি দিয়াবলৈ আমি বাধ্য হ'ব লাগিব। আমি গান্ধীৰ দেশত আছোঁ, কোনো জাৰ্মানী হিটলাৰৰ দেশত নাই। আমাক হিটলাৰী শাসনেৰে আমাক একো কৰিব নোৱাৰে। গান্ধীৰ নিচিনাকৈ আমি সুস্থ, শান্ত আৰু অহিংসা আন্দোলন কৰিছোঁ। গান্ধীয়ে যদি গান্ধী যাত্ৰা কৰি পেলাই ভাৰত স্বাধীনতাৰ অৰিহণা যোগাব পাৰে, তে আমিও পদযাত্ৰা কৰি আমি অহিংসভাৱে গৈ পেলাই দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰিম অতি শীঘ্ৰে। আৰু এই কাৰ্যটো গোটেই বিশ্বই দেখা পাব। আমি এনেদৰে আছোঁ, কোনো আমাৰ সুধিব অহা নাই কিহৰ কাৰণে কি কৰিছে, কিয় নাই কৰা। কিন্তু আমি নিজৰ প্ৰাপ্যৰ কাৰণে এনেকৈ এই স্থানত বহিব লগা হৈছে। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটোৱে কৈছিলে যে আমাৰ কাৰণে ৰূপৰেখা তেওঁ তৈয়াৰ কৰি আছে, ৰূপৰেখা বনাই আছে। কিন্তু আজি 6 চনৰ পৰা তেওঁ আজি 25 চন হ'ল, আজিলৈকে ৰূপৰেখাডাল কমপ্লিট কৰিব পৰা নাই নেকি? নাই, আমি মৰাৰ পিছত তেওঁ ৰূপৰেখা কমপ্লিট কৰিবনে? নাই, জীয়াই থকা চোৱাত তেওঁ আমাক ৰূপৰেখা কমপ্লিট কৰি দিব। সেই ৰূপৰেখাডাল এতিয়াই কাটক। কিমান দূৰ নিলে, কিমান দূৰ সত্য সেইটো আমি নাজানো। কিন্তু আমাৰ প্ৰাপ্য যিখিনি দাবী সেইখিনি তেওঁ সমাধান কৰিব লাগিব। আমি পাব লাগিবই, কাৰণ জীয়াই থাকোঁতেই লাগিব। মৰাৰ পিছত কোনেও ৰূপৰেখা বিচাৰি নাযায়, কোনেও টকা পইচা বিচাৰি নাযায়। কাৰণ আমাৰ পৰিয়ালৰ কাৰণে আমি প্ৰাপ্যৰ পইচা বিচাৰি আহিছোঁ, প্ৰাপ্যখিনিৰ কাৰণেহে বিচাৰিছোঁ। কাৰণ আমি আমাৰ লাভবিলাহৰ কাৰণে আমি বিচৰা নাই, একো বিচৰাও নাই। অন্ততঃ তেওঁলোকক অলপ হ'লেও আমাক এই 3 দিনৰ কাৰণে হ'লেও কিহৰ কাৰণে কি হৈছে চাব লাগিছে। অনিৰ্দিষ্ট কালত যদি আমাৰ কিবা আৰু এনেকৈ বহিবলগীয়া পৰ্যায়লৈ আহে, তেতিয়া কিন্তু আমি ইমাৰ্জেঞ্চি বন্ধ কৰি দিয়াবলৈ আমি বাধ্য হ'ব লাগিব। এতিয়া আমি পদযাত্ৰা কৰি হয়তো গুৱাহাটীও পাবগৈ পাৰোঁ। আমি এনেকুৱাই যাত্ৰা লৈ কৰিছোঁ, অনিৰ্দিষ্ট কাললৈকে আমি কৰিম। কাৰণ তেওঁলোকৰ যেতিয়া কোনো এটা এতিয়ালৈকে ডিচিশ্যন নাই, আমি ইয়াতে বহিয়ে আছোঁ নে কিবা কৰিয়ে আছোঁ। এই আজি ইমান জনসাধাৰণৰ কিমান প্ৰব্লেম হৈছে আপোনালোকে নিশ্চয় দেখিছে। কিন্তু আমি ভুক্তভোগী এইকাৰণেই হৈছোঁ, নিজৰ প্ৰাপ্যৰ কাৰণে তেওঁলোকক কষ্ট দিব লগাত পৰিছোঁ, আমি দুখ পাইছোঁ। কোনো আমি ৰাজনৈতিক দলত যাব পৰা নাই। আমি প্ৰাপ্য এইকাৰণেই বিচাৰিছোঁ, তেওঁলোকেও পুঠি মাছৰ কান্ধুলি মাছৰ আগতে উলট-পালট কৰি দিব। আজি তেওঁলোক আমাৰ দলত আহক, কালি আকৌ বেলেগ দলক দিয়ক, তেওঁলোকৰ নিজৰ শাসনত বহক, একেই কৰিব। কাৰণ আগৰ পৰাই পাই আহিছোঁ আমি। আজি ইমান বছৰলৈ আমি এই সময়লৈ এই পৰ্যায়লৈ আমি থাকিব কিয় হ'ল, তেওঁলোকৰ কাৰণেই হৈছে। আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে কওঁ, টেকনিকেল গ্ৰুপত ইণ্টাৰভিউ লৈ আপোনালোকৰ দেখিছেই কৰ্মত চিলেক্ট কৰে। এতিয়া পুলিচৰ হওক ট্ৰেইনিং লৈ পেলাই তেওঁলোকক প্ৰমোশ্যন দি দিয়ে। আমাৰ এই টেকনিকেল গ্ৰুপটোক কিয় তেওঁলোকে আকৌ নেক্সট পৰীক্ষা পাতে? কাৰণ মেডিকেল চেকআপ, ইণ্টাৰভিউ লোৱালৈকে মেডিকেল চেকআপলৈকে কৰে। কৰাৰ পিছত আকৌ এটা ট্ৰেইনিং দিয়ে, সেই ট্ৰেইনিংটোৰ পিছত আকৌ ইণ্টাৰভিউ পাতি কিয় লয়? সেই পৰ্যায়ৰ কাৰণে আজি আমাৰ এই বয়সলৈকে এনেকৈয়ে থাকিব লগা হৈছে। একে কাম, একেই ট্ৰেইনিং, একেখন ডিপ্ল'মাই। স্বয়ং বেছি শক্তিশালীহে হৈছে। আমি যথেষ্ট সুখী, এতিয়ালৈকে তেওঁলোকে কোৱা নাই। কিন্তু গণতন্ত্ৰত সেইটো হ'ব নালাগিছিল। আমাক এতিয়া তেওঁলোকে প্ৰেৰণাহে দিলে নতুনকৈ আকৌ এটা জাগ্ৰত আন্দোলন কৰিবলৈ, যিটো বহুত তীব্ৰতৰ হ'ব। এতিয়াতো আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ বন্ধই কৰা নাই। আমি ৰোগী আৰু চিকিৎসক আৰু চিকিৎসাকৰ্মী যিটো সম্পৰ্ক আছিল, সেই সম্পৰ্কটো আমাক ছেট কৰাইছে চৰকাৰে। আমি থাকিব লাগে ৰোগীৰ লগত, এতিয়া কিন্তু আছোঁ বাহিৰত, ৰোগীৰ পৰা দূৰত। সেইটো বিচ্ছেদ চৰকাৰে কৰাইছে আৰু ইয়াতকৈ তীব্ৰতৰ বিচ্ছেদ কৰাব খুজিছে তেওঁলোকে। তেওঁলোকৰ ভুলটো আমাৰ নহয়, হ'ব পাৰে সেইটো হ'ব গৈ আছে যেনেই লাগিছে। আমাৰ যিটো আমি চৰকাৰৰ পৰা সঁহাৰি নোপোৱাৰ ফলত সেনেকুৱা হ'ব যেন লাগিছে। কাৰণ চাওক, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ। আমি গান্ধীৰ দেশত আছোঁ, কোনো জাৰ্মানী হিটলাৰৰ দেশত নাই। আমাক হিটলাৰী শাসনেৰে আমাক একো কৰিব নোৱাৰে।
গান্ধীৰ নিচিনাকৈ আমি সুস্থ শান্ত আৰু অহিংসা আন্দোলন কৰিছোঁ। গান্ধীয়ে যদি দাণ্ডী যাত্ৰা কৰি পেলাই ভাৰত স্বাধীনতাৰ অৰিহণা যোগাব পাৰে, তে আমিও পদযাত্ৰা কৰি আমি অহিংসভাৱে গৈ পেলাই দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰিম অতি শীঘ্ৰে। আৰু এই কাৰ্যটো গোটেই বিশ্বই দেখা পাব। যদি গান্ধীয়ে এটা সময়ত কৰিছিল, এতিয়া চিকিৎসা কৰ্মীয়ে কৰিব এই দক্ষ মুখ্যমন্ত্ৰীৰ দিনতে। বিৰোধী আৰু চৰকাৰ একে, দুটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কাৰণ বিৰোধীৰ এই 3 দিন সময় পাইছে, তেওঁলোকৰ তাতো একো ইছ্যুৱে নাছিলে। সেই ইছ্যু এটা পাইছে, ইছ্যুটোকে তেওঁলোকে ইউটিলাইজ কৰিব নোৱাৰে। ডেট মিনছ কি, আমি কি বুজিছোঁ, তেওঁলোক চৰকাৰত আহিলে তেওঁলোকে একে কৰিব। তেওঁলোকৰ পৰা আমাৰ পাব লগা একো নাই। এটা মিয়া শব্দ আৰু ভাওনাক লৈ যিখন আন্দোলন চলি আছে বিধানসভাত, মিয়া শব্দৰ কিবা এইটো তৰ্ক বিতৰ্কৰ বিষয় নেকি? ডিক্সনেৰী আছে, ডাঙৰ ডিক্সনেৰীত চালে হ'ল মিয়া শব্দ অপমানসূচক শব্দ নে সন্মানসূচক শব্দ। বছ ডিক্সনেৰীখন আনি খুলি অভিধানখন খুলি বিধানসভাত দেখাই দিলে হ'ল। এইটোৰ কাৰণে 3 দিন বিধানসভা শেষ কৰা কি দায়িত্ব আছিলে, কি যুক্তি আছিলে? আজিলৈকে আমি 3 দিনৰ পৰা আজি আমাৰ 72 ঘণ্টা হ'ব গৈ আছে, এটা মাত নাই। কোনো চৰকাৰে হওক বিপক্ষ হওক কাৰো এষাৰ মাত নাই। এইটো কথা, দুখ লগা কথা আমাৰ কাৰণে। যোৱাকালি গোৱালপাৰাত এনেকুৱা এটা অনুষ্ঠান হৈছে, বেবী এটা ঢুকাইছে। সেইটো লৈ পেলাই কোনোবা এটাত কৈছে যে NHM কৰ্মচাৰীসকলে আন্দোলনৰ ফলত এনেকুৱা হৈছে। সেইটো সম্পূৰ্ণ ভুল কথা। আমি কোনো ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা আমি কৰ্মবিৰতি লোৱা নাই। আমাৰ মানুহে ইমাৰ্জেঞ্চি ছাৰ্ভিচ কৰি আছে। আমি যিখিনি গম পাওঁ সেইখিনি সময়ত আমাৰ সেই হস্পিটেলত কোনো NHM ৱৰ্কাৰৰ ইমাৰ্জেঞ্চি ডিউটি নাছিলে। তেওঁলোকে যিহেতু নৰ্মেল ডিউটি আমি বাৰণ কৰিছোঁ, সেই বাৰণ কৰাৰ ফলত আমি আন্দোলনত আছোঁ। সেই সময়ত ৰেগুলাৰ কৰ্মচাৰী আছিল। তেওঁলোকে কিবা ভুলৰ কাৰণে হ'ব পাৰে, আমি সেইটো ইমান গম নাপাওঁ। নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ আমি কৰা নাই। আমাৰ যিহেতু চৰকাৰ থাকে, যিকোনো চৰকাৰ, কংগ্ৰেছ কাইলৈ আহিব পাৰে, কাইলৈ বিজেপিও থাকিব পাৰে, তেওঁলোক আমাৰ দায়িত্বত আছে। আমি তেওঁলোকৰ আণ্ডাৰতে কৰি আছোঁ। কাইলৈ চৰকাৰ চেঞ্জ হ'লেও আমি ৰজাৰ দিনত আমি প্ৰজা হৈ থাকিম, বেলেগ হৈ নাথাকোঁ। আমাৰ কথা আমি কাকো ভয় ভাবুকি দিয়াৰ কোনো হেৰি নাই। নিৰ্বাচনত কিবা হ'ব, আমি ভোট নিদিম, কিবা নিদিম, সেইবিলাক কথাৰে আমাক নালাগে। আপুনি চৰকাৰ চলাই আছে, আপোনাৰ কৰ্মচাৰী এনেকুৱা দুৰৱস্থা আছে, আপোনাৰ দায়িত্ব সেইখিনি। আমি দায়িত্বখিনি সোঁৱৰাই দিছোঁ।